অসমতো সমাগত ২৬ৰ বিধানসভা নিৰ্বাচন। এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ৰাজনীতিৰ আড্ডা আৰু আমি এই মুহূৰ্তত উপস্থিত আছোঁ ৰঙাপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত খনামুখত আৰু খনামুখৰ এখন চাহ দোকানত আমি উপস্থিত আছোঁ। এনেদৰে এইসকল লোকে ইয়াতে চাহ খাই আছে আৰু তাৰ মাজতে আমি কিছু ৰাজনীতিৰ কিছু কথা পাতিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে DY365 বিশেষ অনুষ্ঠান চাহ খাবলৈ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। বিহাৰৰ নিৰ্বাচন হৈ গ'ল, NDA নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিলে। অসমতো সমাগত নিৰ্বাচন, অসমত কেনে এখন চৰকাৰ হোৱাটো বিচাৰে? আমিতো স্বচ্ছৰ নিকা চৰকাৰ বুলি কৈছোঁ, আগৰ পৰা তেনেকৈ বিচাৰিছোঁ আৰু বিশেষকৈ অসমৰ উন্নতিৰ কাৰণে কাম কৰা চৰকাৰখনে আমাক লাগে। ইয়াত নিবনুৱা সমস্যা আছে, তাৰ উপৰিও আৰু বিভিন্ন ধৰণৰ সমস্যাবিলাক যিহেতু অসমত আছে, সেইবিলাক সমাধান কৰিবৰ কাৰণে চৰকাৰে যিটো প্ৰচেষ্টা কৰি আছে, হয়তো চৰকাৰখন ৰিপিট হ'লেও কোনো সমস্যা নাই বুলি আমি চিন্তা কৰোঁ। ৰিপিট হ'ব লাগে, তেনেকৈও লাগে আমাক। অন্ততঃ ৰিপিট হ'লে চৰকাৰখনে কামখিনি কৰিব বুলি আমি আশাবাদী। কিমান দূৰ কৰে নাজানো, কিন্তু মানুহখিনি অলপমান তেওঁলোক সংশোধন হোৱাটো আমি মাজে মাজে বিচাৰোঁ। তেনেধৰণৰ স্থিতিও আমি দেখোঁ অসমত। সংশোধনীও লাগে, নিশ্চয় সংশোধনে যদি কামটো কৰে অঞ্চলটোৰ কাৰণে কিন্তু ভাল হ'ব। যিটো আমি বিশেষকৈ খনামুখ অঞ্চল আমি দেখিছোঁ আজি 4 লেন ৰাস্তা যেতিয়া দোলাবাৰী তেজপুৰৰ পৰা ছাইডৰ জামুগুৰিলৈ যেতিয়া গ'ল, আমি ইয়াতে বেক ছাইড হৈ আছোঁ, বেক কৰি আছোঁ। অন্ততঃ আমাৰ অভিভাৱক যিটো আমি ৰঙাপাৰা সমষ্টিৰ বাসিন্দা, আমাৰ অভিভাৱক যিসকল আছে বাকী সমষ্টিখনৰ, তেওঁলোকে নিশ্চয় এই অঞ্চলটোত কিছু অনুষ্ঠানবিলাক ইয়াত প্ৰদান কৰি অন্ততঃ এই অঞ্চলটো ধৰি ৰখাৰ কাৰণে চেষ্টা কৰিব লাগে। অঞ্চলটো যাতে মানুহখিনি যাতে জীয়াই থাকিব পাৰে কোনো সমস্যা নোহোৱাকৈ। ইয়াতে ৰাস্তা ঘাট পদূলি আদি বিভিন্ন সমস্যাখিনি আছে, এইখিনি সমাধানৰ কাৰণে এজন ভাল প্ৰতিনিধি আমি সদায় বিচাৰোঁ। সেইটো আমি আগৰ পৰাই চিঞৰি আহিছোঁ, সদায় বিচাৰিছোঁ। আৰু যি ধৰণে কামবিলাক এতিয়া অলপমান উন্নতি হৈছে বুলি আমি চিন্তা কৰিছোঁ আগৰ কংগ্ৰেছ চৰকাৰতকৈ। এতিয়াৰ চৰকাৰত কিন্তু যাৰ পৰিৱৰ্তন নিশ্চয় কিছু নহা নহয় আহিছে। এই ধাৰাটো যদি অব্যাহত থাকে নিশ্চয় আমি নুই কৰিব নোৱাৰোঁ। চৰকাৰখন ৰিপিট হ'লে কোনো আপত্তি নাই। কি বিচাৰে আপুনি এজন কিন্তু জনজাতীয় লোক হিচাপে কি বিচাৰে? ৰঙাপাৰা সমষ্টি বুলিয়েই নহয়, আজি সামগ্ৰিকভাৱে যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে কিন্তু আজি ৰাষ্ট্ৰীয়তাবাদৰ যি আগ্ৰাসন, সেই ৰাষ্ট্ৰীয়তাবাদীৰ আগ্ৰাসনে অসমীয়া জাতিটোক কিবা সংকটত পেলাব নেকি? ভৱিষ্যতৰ দিনত আমি অসমীয়া জাতিটোৱে নিজৰ অস্তিত্ব হেৰুৱাই পেলাম নেকি এই ৰাষ্ট্ৰীয়তাবাদৰ আগ্ৰাসনত? গতিকে মই সদায় এটা আঞ্চলিকতাবাদৰ চিন্তা কৰোঁ আৰু আঞ্চলিকতাবাদৰ চিন্তা চৰ্চাতে মই আঞ্চলিক দল যদি আঞ্চলিক দলে চৰকাৰ বনায় তেতিয়াহ'লে মই বেছিকৈ সুখী হ'ম। ইয়াত কিন্তু আঞ্চলিক যিটো দল তেওঁলোকৰতো লগতে আছে। এতিয়া আঞ্চলিক দল লগত আছে বুলি যদি আপুনি কয় তেতিয়াহ'লে মই ক'বলৈ লাগিব যে ৰাষ্ট্ৰীয় দলৰ লগত থাকি আঞ্চলিক দলে যদি এদিন বিগ ব্ৰাদাৰ হ'ম বুলি সপোন দেখে তেতিয়াহ'লে এইটো এটা সপোন, মানে এটা অনৰ্থক সপোন দেখা হ'ব। আৰু হয়তো আঞ্চলিক দলে এতিয়া ভাবি আছে, আঞ্চলিকতাবাদে ভাবি আছে তেখেতসকলৰ লগত থাকি এদিন আমি বিগ ব্ৰাদাৰ হ'ম, এনেকুৱা ধৰণৰ যদি চিন্তা চৰ্চা কৰিছে তেতিয়াহ'লে এইটো অলপ ভুল চিন্তা বুলি মোৰ মনেৰে কওঁ মই। আৰু তাতকৈ ডাঙৰ কথা হৈছে কি, আমি যিহেতু আঞ্চলিক দলত বিশ্বাস কৰোঁ, আটাইকেইটা আঞ্চলিক দল অসমত থকা গোটেই আঞ্চলিক দলখিনিহে একত্ৰিত হোৱাটো বিচাৰোঁ। কোনো লগত কোনোবা আঞ্চলিক দলে এলায়েন্স কৰি পেলাই অসমৰ যি আঞ্চলিকভাৱে যি আমাৰ সমস্যা আছে সেইখিনি সমাধান হ'ব বুলি মই বিশ্বাস কৰোঁ। অকল এজন গৌৰৱ গগৈয়ে যদি মানে মাত মাতি থাকে তেতিয়াহ'লে এইটো বিৰোধীয়ে শক্তিশালী ৰূপত প্ৰদৰ্শন কৰা যেন নেদেখুৱায়। আৰু এনেকুৱা লাগে যেন ক'ৰবাত কিবা এটা দুৰ্বলতা আছে, বিৰোধীয়ে মাত মাতিলেই যেন কিবা এটা তেওঁলোকৰ অসুবিধা হ'ব, সেই তেনেকুৱা ধৰণৰ এটা মানে চিন্তা চৰ্চা মনলৈ আহে। দীৰ্ঘ সময় ধৰি ছাত্ৰ সংগঠনৰ লগত জড়িত, বৰ্তমানৰ বিধায়কজনক লৈ কিমান সুখী? প্ৰাক্তন নেতা হিচাপে মই এটা কথা ক'ব বিচাৰোঁ, আগৰ পৰা আমি দেখি আহিছোঁ যিসকল মানে বিধায়ক আছে ৰঙাপাৰা সমষ্টিৰ, বিশেষভাৱে আমাৰ ৰঙাপাৰা সমষ্টিৰ বিধায়কসকল আমি লগ পাবলৈ বা যি ধৰণে আমি পাব লাগিছিলে যে এটা যুৱ সমাজৰ লগত, যুৱ ব্যৱসায়ীৰ লগত, ছাত্ৰ নেতাৰ লগত, তেনেধৰণে আমি দেখিব পোৱা নাছিলোঁ। কিন্তু বৰ্তমান আমাৰ যি কৃষ্ণকমল তাঁতীদেৱ, সঁচাকৈ ক'ব লাগিব তেখেতে মানে প্ৰত্যেক ব্যক্তি বিশেষকৈ বা মানে প্ৰত্যেক যুৱকৰ লগতে